প্ৰিয় ভিউৱাৰ্ছ, পোনপ্ৰথমতে পবিত্ৰ ঈদ উজ জোহা উপলক্ষে সকলো ৰাইজলৈ আমাৰ তৰফৰ পৰা থাকিল আন্তৰিক শুভেচ্ছা আৰু ঈদ মুবাৰক। প্ৰিয় ভিউৱাৰ্ছ, আমাৰ ঈদগাহখন বহুত ডাঙৰ আৰু বহল। আমাৰ ঈদগাহখনৰ নাম হ'ল আঞ্জুমানে মুছলিম ঈদগাহ গোগ নকুচি মাজগাঁও বৰপলাহা ক্ষুদ্ৰপলাহা ঈদগাহ ময়দান। আৰু এই ঈদগাহ ময়দানখন আমাৰ এনেকুৱা স্থানত আছে, চৌদিশে ধাননি পথাৰ আৰু মাজতে আমাৰ ঈদগাহখন। আজি প্ৰায় 20 বছৰ আগলৈকে আমাৰ ঈদগাহলৈ যোৱা যি 3-4টা পথ আছে, উপপথ আচলতে, এই উপপথকেইটা ধাননিৰ মাজেৰে যোৱা পথহে আছিল। অৰ্থাৎ এই পথকেইটা ইমানে সৰু আছিল যে এজাক বৰষুণ দিলেই বৰষুণৰ সময়ত আমাৰ যদি আগদিনা বৰষুণ দিয়ে, পিছদিনা আমাৰ সমূহীয়া ৰাইজে ঈদগাহ ময়দানত নামাজ পঢ়াটো বন্ধ কৰিবলগীয়া হৈছিল, মছজিদে পঢ়িবলগীয়া হৈছিল। কিন্তু এটা সুখৰ কথা এই যে, আৰু কিছুমান মুহূৰ্তত কিছুমান গুণী মানুহৰ কথা মনত স্বতঃস্ফূৰ্তভাৱে আহে, আৰু সেয়া হ'ল 2001 চনৰ পৰা 2005 চনৰ ভিতৰত আমাৰ কিন্তু ঈদগাহৰ যিকেইটা উপপথ, এই আটাইকেইটা উপপথেই সেই সময়ৰ জালুকবাৰী সমষ্টিৰ বিধায়ক তথা কৃষি, স্বাস্থ্য আদি বিভিন্ন বিভাগৰ মন্ত্ৰী তথা বৰ্তমানৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আটাইকেইটা পথ পকীকৰণ কৰি দিছিলে, অৰ্থাৎ ব্লক খুৱাই সুন্দৰকৈ নিৰ্মাণ কৰি দিছিলে, যাৰ ফলত যোৱা 20টা বছৰে আমি সুন্দৰকৈ যিমান বতাহ বৰষুণ নহওক কিয় আমি পিছদিনাখন ঈদৰ নামাজ আদায় কৰি আহিছোঁ। গতিকে এই সুযোগতে আমি তেখেতক প্ৰশংসা কৰিবই লাগিব আৰু তেখেতক ধন্যবাদ দিবই লাগিব। যিমান যি বিতৰ্কৰ মাজত নাথাকক কিয়, তেখেতৰ এনেবোৰ ইতিবাচক কামে সদায় সোণালী আখৰেৰে ইতিহাসত লিখা থাকিব। ঈদৰ নামাজ আদায় কৰিবলৈ যাওঁতে আন এটা বিষয় চকুত পৰিল, সেয়া হ'ল যে ঈদগাহ ময়দানলৈ সোমোৱা পথত মুষ্টিমেয় একাংশ আৰ্থিকভাৱে দুৰ্বল লোকে যি সহায় সাহায্য বিচাৰি তাত বহি আছে, তাৰ ভিতৰত চকুত পৰিল এগৰাকী 70 বছৰৰো অধিক হোৱা বৃদ্ধ আইতা। আৰু এই আইতাগৰাকীয়ে কিন্তু নাজানে কি ঈদ বুলি জানে, কিন্তু কোৰবানী কি, গৰু কি, ছাগলী কি, এই কোৰবানীক লৈ যিবিলাক বিতৰ্ক চলি আছে, গোটেই ৰাজ্যখনতে তোলপাৰ হৈ আছে, এই বিষয়বোৰ কিন্তু তেখেতে নাজানে। পেটৰ তাড়নাত তেখেতে অতি পবিত্ৰ মন লৈ ঈদগাহত আহি অৱস্থান লৈছে। তেখেত কিন্তু ইছলাম সম্প্ৰদায়ৰ নহয়, তেখেতে মুছলমান সম্প্ৰদায়ৰ নোহোৱা স্বত্বেও এখন বিশাল ঈদগাহ ময়দানত কিমান আশা আৰু কিমান পবিত্ৰ মন লৈ আহিছে সেই কথাটোই প্ৰমাণ কৰিছে। আৰু প্ৰত্যেকজন নামাজ আদায় কৰিব যোৱা ব্যক্তিয়ে বাকীবোৰক যেনেকৈ 10 টকাৰ পৰা 20 টকা যিয়ে যেনেকৈ পাৰে সাহায্য দিছে, আৰু তেওঁকো তেনেকুৱাকৈ দিছে। গতিকে এইটোৱে এটা প্ৰমাণ কৰে যে ইছলামত কোনোদিন বিভেদ নাই, ইছলাম সঁচাকৈয়ে শান্তিৰ বাৰ্তাবাহক। কিন্তু একাংশই ইছলামৰ নামত কলংক সানি গোটেই সম্প্ৰদায়টোৰ নামতে যথেষ্ট দুৰ্নাম আনিছে, আৰু সেয়া অতি দুৰ্ভাগ্যজনক। আজি ঈদগাহ ময়দানলৈ যোৱা সকলো ব্যক্তিয়ে যিয়ে যেনেকৈ পাৰে তেনেকুৱাকৈ এই মানুহখিনিক সহায় কৰিছে আৰ্থিকভাৱে, 10 টকাৰ পৰা 20 টকালৈ, বা কোনোবাই 50 টকাও দিছে। আইতাগৰাকীকো কিন্তু কোনেও নিৰাশ কৰা নাই। গতিকে প্ৰিয় ভিউৱাৰ্ছ, আজি ঈদৰ নামাজ আদায় কৰিব গৈ মোৰ মনৰ ভিতৰত যি অনুভৱ হৈছিল, সেই অনুভৱখিনি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব, আৰু নিশ্চয় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।